সংকল্প যাত্ৰা 2023 আজি দেওধৰ গাঁও পঞ্চায়তত আজি অনুষ্ঠিত হৈছে আৰু ৰাইজে সঁহাৰি জনাই দেওধৰ গাঁও পঞ্চায়তৰ মানুহ ওতঃপ্ৰোতভাৱে ওলাই আহিছে কি ক'ব? ধন্যবাদ। নতুন বছৰৰ শুভেচ্ছা দিলোঁ আপোনালোকৰ জৰিয়তে। আজি বিকশিত ভাৰত যাত্ৰাৰ এই সংকল্প অভিযান পাখিমাই উন্নয়ন খণ্ডৰ অন্তৰ্গত দেওধৰ পঞ্চায়তত যিটো অনুষ্ঠিত হৈছিলে, আজিৰ এই সভাত মই সঁচাকৈ সুখী হৈছোঁ। যিসকল আমাৰ শুভাকাংক্ষী আহি আজি সভাখনক কষ্ট বৃদ্ধি কৰিলে আৰু ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিসকল বিভাগীয় বিষয়াসকল আহিছিল তেখেতসকলেও ৰাইজক উদ্দেশ্যি যি বক্তব্য প্ৰদান কৰিলে আৰু অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ যি অভিলাষ আঁচনি যি পদক্ষেপক তেখেতসকলে শলাগ কৰিছে। আৰু আবেদন পত্ৰ আপোনালোকে ইয়াতে সংগ্ৰহ কৰা হৈছে। আমাৰ যথেষ্টখিনি ডিপাৰ্টমেণ্টৰ আবেদন পত্ৰ হৈছে। ডিপাৰ্টমেণ্টে ভেটেনেৰী, এগ্ৰিকালচাৰ, ডক্টৰ, গোটেই ৰেচন কাৰ্ডৰ পৰা আদি কৰি গোটেইখিনি সুবিধা ইয়াতে পাইছে। ৰাইজে সেইকাৰণে বহুত আনন্দিত হৈছে। নৱবৰ্ষ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দেওধৰ পঞ্চায়ত যি আজি অনুষ্ঠিত হৈছে বিকশিত ভাৰতৰ সংকল্প যাত্ৰা, সকলো চৰকাৰী বিষয়াসকল আহি ইয়াত উপস্থিত হৈছে আৰু জনসাধাৰণক সুন্দৰকৈ বুজাইছে। কি ক'ব এই ক্ষেত্ৰত? অসম চৰকাৰৰ বা ভাৰত চৰকাৰৰ এই যিটো বিকশিত ভাৰত সংকল্প যাত্ৰা যোনটো তেওঁলোকৰ কাৰ্যসূচী, এইটো আমি প্ৰথমতে ধন্যবাদ দিব লাগিব। আৰু প্ৰত্যেকখিনি মানুহে আমাৰ লাইন ডিপাৰ্টমেণ্টৰ মানুহ আহি পেলাই আমাৰ জনসাধাৰণক তেওঁলোকৰ আঁচনিসমূহ বা ফৰ্মসমূহখিনি এপ্লাইৰ ক্ষেত্ৰত যিখিনি সহায় সহযোগিতা কৰিছে তেওঁলোককো ধন্যবাদ দিব লাগিব। আৰু আমাৰ দেওধৰ গাঁও পঞ্চায়তৰ সভাপতি আমাৰ মৃদুল ফুকন ডাঙৰীয়াই যিখিনি তেওঁ পদক্ষেপ ল'লে, সেইখিনি ধন্যবাদৰ পাত্ৰ। মানে এই অনুষ্ঠানটো সুচাৰুৰূপে চলাই নিবৰ কাৰণে। আৰু লগতে আমাৰ কৃষি বিষয়া আজি উপস্থিত আছিলে, সকলোখিনি আহিছিলে। তেওঁলোকে গোটেই লাইন ডিপাৰ্টমেণ্টৰ মানুহ গোটেইখিনি আছিলে আমাৰ ইয়াতে, আৰু সেই কাৰ্যসূচীটো তেওঁলোকে সুন্দৰকৈ উপস্থাপন কৰিছে। আপোনালোকে কুঁহিয়াৰ খেতি কৰিছে, হয়, কিমান লাভান্বিত হয় কুঁহিয়াৰ জৰিয়তে? আপোনাৰ কষ্ট কৰিছোঁ যে যথেষ্টখিনি লাভান্বিত হয়। আপোনাৰ এবিঘা মাটিত প্ৰায় 50ৰ পৰা 55 টিং বা 60 টিঙলৈকে ভালকৈ কৰিব পাৰিলে ভাল ফল পাওঁ। বেয়া হ'লে বেয়া হয় অলপ, কিন্তু কষ্ট কৰিলে ভাল ফল পায়। আৰু এটিং মিঠৈত কিমান থাকে? এটিং মিঠৈত আপোনাৰ 24 কেজি বা 23 কেজি থাকে টেমি কাটিলে, আৰু গোলকৈ ভৰালে আপোনাৰ 26 কেজি 27 কেজি ইমান থাকিব। সেইখিনি মিঠৈ প্ৰডাকশ্যন হ'বলৈ কিমান ৰসৰ প্ৰয়োজন হয়? আপোনাৰ দুটিং মিঠৈ ৰস আপোনাৰ 224 লিটাৰমান লাগিব। আপোনাৰ দুটিং মিঠৈ হ'ব। হয়, আৰু আপোনাৰ সেই দুটিং মিঠৈত আপোনাৰ মিনিমাম আপুনি আমি 3032 টকা এটা পাম। কিমান সময়ৰ প্ৰয়োজন হয়? কিমান মিনিমাম আপোনাৰ 2 ঘণ্টা বা 2.5 ঘণ্টাৰ ভিতৰত হৈ যায়, শৰীৰটো ভাল হ'লে। হয়, আপোনাৰ ল'ৰাই কৃষি কৰ্মৰ লগত ব্যস্ত হৈ পৰিছে, কি ক'ব? মই ইয়াকে ক'ব বিচাৰিছোঁ যে কৃষি কৰ্মৰ লগত সি সম্পূৰ্ণৰূপে জড়িত হৈ আছে। 2017 চনতে গ্ৰেজুৱেশ্যন ল'লে। গ্ৰেজুৱেশ্যন লৈ পেলাই চাকৰি বাকৰিৰ লগত নুঘূৰি তেওঁ আমাৰ যিখিনি খেতিপথাৰৰ মাটি আছিল সেই খেতিপথাৰতে লাগি কুঁহিয়াৰ, মৰাপাট আৰু বিভিন্ন ধৰণৰ খেতি কৰি তেওঁ জীৱিকা নিৰ্বাহ কৰিছে আৰু আনৰো উপকাৰ কৰিছে। এই জেগাডোখৰ নাম কি? ননৈ চকৰি গাঁও। ইয়াত কিমানমান মাটিত খেতি কৰা হৈছে কুঁহিয়াৰ? প্ৰায় 100 বিঘা ওচৰা-ওচৰি আমাৰ ইয়াত মানুহে কৃষক ৰাইজে খেতি কৰিছে। এই সকলো ৰাইজে একেলগে মিলি কৰে? সকলো ৰাইজে একেলগে মিলি কৰে। আচ্ছা, এই বীজটো ক'ৰ পৰা অনা হৈছে? বীজটো আমাক বিশেষকৈ আমি পৰম্পৰাগতভাৱে বহু বছৰৰ পৰা আমি এই খেতিটো কৰি আছিলোঁ। যোৱাবাৰ যিহেতু 2022 বৰ্ষত যিহেতু প্ৰলয়ংকাৰী বানপানী হৈছিলে, সেই বানপানীৰ সময়ত আমাৰ সকলো কুঁহিয়াৰ পানীত অনিষ্ট হ'ল, যাৰ ফলত আমাৰ কৃষক ৰাইজে বহুত বিমূৰত পৰিলে। তাৰ পাছত আমাৰ জিলা কৃষি বিষয়াৰ তৎপৰতাত ননৈ কৃষি সম্প্ৰসাৰণ বিষয়া কল্যাণ গোস্বামী আৰু গাঁও সেৱক দীপক শইকীয়াৰ নেতৃত্বত আমাক তৎকালীনভাৱে কুঁহিয়াৰ বীজ যোগান ধৰিলে, যাৰ ফলত আজি আমি কৃষক ৰাইজে কৃষি বিভাগত ধন্যবাদ জনাব লাগিব আৰু আমাক কুঁহিয়াৰ খেতি কৰিবৰ কাৰণে আমি সুবিধা পাইছোঁ। বছৰৰ প্ৰথমটো দিনত সমগ্ৰ ৰাইজে ব্যস্ত হৈ পৰিছে নতুন বছৰক আদৰত, তেনে সময়ত আপোনালোক ব্যস্ত হৈছে কুঁহিয়াৰ খেতিত, কি ক'ব? হয়, আমাৰ বিশেষকৈ নতুন বছৰকতো আদৰণি জনাইছোৱেই, তাৰ লগে লগে আমাৰ সমাগত ভোগালী বিহু। ভোগালী বিহু উপলক্ষে ভোগৰ উৎসৱ ভোগালীত সকলোকে এই মিঠৈ, আমাৰ যিটো গুড় খাদ্য, এই গুড় খাদ্যটো প্ৰয়োজন সকলোকে হয়েই। গতিকে আমাৰ গুড় খাদ্যটো মানে বজাৰত আমি উলিয়াই দিবৰ কাৰণে যত্ন কৰিছোঁ। আমি আধুনিক এইকৰণভাৱে আমি মেচিন ব্যৱহাৰ কৰি আমি কুঁহিয়াৰ ৰস উলিয়াই পেলাই আমি মানে বজাৰ দখল কৰিবলৈ সক্ষম হৈছোঁ।
পোনপ্ৰথমে আমাৰ চেনেলৰ পৰা নৱবৰ্ষ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ আপোনালৈও নৱবৰ্ষৰ শুভেচ্ছা। ভাৰত চৰকাৰ আজি বিকশিত ভাৰতৰ সংকল্প যাত্ৰা 2047 চনৰ আজি পাখিমে উন্নয়ন খণ্ডৰ অন্তৰ্গত পাখিমে গাঁও পঞ্চায়তত অনুষ্ঠিত হৈছে আৰু ৰাইজে সঁহাৰি জনাই আজি ওতঃপ্ৰোতভাৱে ওলাই আহিছে, কি ক'ব? হয়, প্ৰথমে আপোনালোকৰ মাধ্যমৰ জৰিয়তে মই ভাৰতবাসীৰ লগতে সমগ্ৰ অসমবাসীক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকে ইতিমধ্যে দেখা পাইছে, আজি বিকশিত ভাৰতৰ যি সংকল্প যাত্ৰা আজি সভা আছিলে পাখিমূৰীয়া গাঁও পঞ্চায়তত। আজি ইয়াত আমাৰ এই অঞ্চলৰ ৰাইজে, এই পঞ্চায়তৰ অধীনৰ ৰাইজে আজি চৰকাৰৰ সঁহাৰি জনাই স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। কাৰণ কিয়, ইয়াত আমাৰ চৰকাৰৰ পৰা বিভিন্ন বিভাগৰ পৰা, স্বাস্থ্য বিভাগেই হওক বা কৃষি বিভাগেই হওক আৰু সমাজ কল্যাণ বিভাগৰ পৰা ইয়াত বিষয়ববীয়াসকল তেখেতসকলে আহিছিলে। তেখেতসকলৰ জৰিয়তে চৰকাৰৰ যি সমাজ কল্যাণমূলক যিবিলাক আঁচনি, সেই আঁচনিসমূহ আজি প্ৰত্যেকজন হিতাধিকাৰী আজি লাভ কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াত বিশেষকৈ এই চৰকাৰৰ দিনত আজি অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি আজি নিবনুৱা সংস্থাপনলৈকে আৰু সকলোতকৈ ডাঙৰ কথা হৈছে যে দুৰ্নীতিমুক্তৰ যি অসম গঢ়াৰ সপোন লৈ আজি বিজেপি চৰকাৰে অসমত আজি চৰকাৰ গঠন কৰিছিলে। এই দুৰ্নীতিমুক্ত অসম গঢ়াৰ স্বাৰ্থতেই হওক বা গঢ়িবলৈ সক্ষম হোৱাৰ হেতুকে আজি প্ৰতিগৰাকী অসমীয়া ৰাইজে, অসমবাসী ৰাইজে কিন্তু চৰকাৰখনক ধন্যবাদ জনাবলৈ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাবৰ কাৰণে আজি এই সংকল্প যাত্ৰাত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰাত পৰিলক্ষিত। আৰু চৰকাৰী সকলো বিভাগৰ আজি লোক আহি উপস্থিত হৈছে আৰু ৰাইজক ধুনীয়াকৈ সুন্দৰকৈ বুজাইছে বিভাগ। প্ৰত্যেকটো বিভাগৰ পৰা আজি স্বাস্থ্য বিভাগৰ পৰা, সমাজ কল্যাণ বিভাগৰ পৰাই হওক আৰু আমাৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ পৰা, কৃষি বিভাগৰ পৰাও তেখেতসকল আহিছে। আহি লৈ পেলাই প্ৰতিটো আঁচনি তেখেতসকলৰ জৰিয়তে চৰকাৰে ৰূপায়ণ কৰা প্ৰতিটো আঁচনিৰ সম্পৰ্কত আজি ৰাইজক অৱগত কৰিছে আৰু ৰাইজেও পোৱা নোপোৱা যিখিনি নাপাবলগীয়া আছে তেখেতসকলে আজি আবেদন কৰা হৈছে, আবেদন জমা কৰিছে, নতুনকৈ প্ৰপত্ৰ পূৰণ কৰিছে। গতিকে সেইধৰণে আজি অনুষ্ঠানটো সমাপন হৈছে।